Hello everyone, আজিৰ ভিডিঅ'টোত আমি ক্লাছ 6 মেথছৰ এক্সাৰসাইজ 6b কুৱেশ্যন বিলাক আলোচনা কৰিব ট্ৰাই কৰিম আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেন্ট শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আহক তেনেহ'লে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। নম্বৰ কুৱেশ্যনটোত দিছে measure the sides in centimeter of the triangle are given below. Classify the triangles as equilateral, isosceles and scalene. মানে কি তলত কিছুমান ত্ৰিভুজৰ বাহুৰ জোখ সেন্টিমিটাৰত দিয়া আছে। ত্ৰিভুজবোৰ সমবাহু, সমদ্বিবাহু নে বিষমবাহু উল্লেখ কৰা। মানে কি আমাক কি দিছে তলত কি তিনিটা ত্ৰিভুজ দিছে। এই তিনিটা ত্ৰিভুজ আমি কোনটো কি সমবাহু হ'ব বা কোনটো সমদ্বিবাহু ত্ৰিভুজ হ'ব বা কোনটো বিষমবাহু ত্ৰিভুজ হ'ব সেইটো আমি কি উলিয়াব লাগে। প্ৰথমতে আমি জানিব লাগিব সমবাহু ত্ৰিভুজ মানে কি। সমবাহু ইয়াত আছে সম মানে কি সমান। ইয়াৰ পিছত মানে কি বাহু মানে কি এইটা অৰ্থাৎ কি বান্ধনী। মানে কি সম মানে কি সমান আৰু কি বাহু মানে কি বান্ধনী। মানে কি যিবিলাক ত্ৰিভুজৰ আৰু গোটা কেইডাল বাহু সমান হয় মানে সেইবিলাক ত্ৰিভুজক সমবাহু ত্ৰিভুজ বুলি কয়। মানে কি গোটেই বাহু মানে আটাইকেইডাল বাহু কি সমান। যিবিলাক ত্ৰিভুজৰ আৰু আটাইকেইডাল বাহু সমান হয় সেইটোক আমি কি সমবাহু ত্ৰিভুজ বুলি কয়। আমি ইয়াত যদি চাওঁ ইয়াত কোনটো সমবাহু ত্ৰিভুজ হ'ব। আমি যদি 1 নম্বৰত যদি চাওঁ ইয়াত কি 4 আছে, এইডাল বাহুৰ মান 4 আছে আৰু এইটোৰো 4 আছে। মানে কি ইয়াত কি গোটা কেইটা বাহুৰ মান কি সমান আছে, সেইকাৰণে এইটো কি হ'ব সমবাহু ত্ৰিভুজ হ'ব। এইটো কি এটা সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজ। নেক্সট 2 নম্বৰতে আমাক আছে কি সমদ্বিবাহু ত্ৰিভুজ। আমি জানিব লাগিব সমদ্বিবাহু ত্ৰিভুজ মানে কি। সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু ত্ৰিভুজ যাক ইংলিছত আমি কি বুলি কয় আইসোস্কেলেস। সমদ্বিবাহু ত্ৰিভুজ মানে হ'ল যিবিলাক ত্ৰিভুজৰ কি দুডাল বাহু সমান। মানে কি দুডাল বাহু সমান। যিবিলাক ত্ৰিভুজৰ কি দুডাল বাহু সমান হয় সেইবিলাক ত্ৰিভুজক কি সমদ্বিবাহু ত্ৰিভুজ বুলি কয়। এইটো ত্ৰিভুজ যদি চাওঁ ইয়াৰ কি এইডাল বাহুৰ মান 4 আৰু এইডালৰ মানো কি 4। মানে কি দুইটাত কি এইডালৰ 4 আৰু এইডালৰ 4। মানে দুডাল বাহু যেহেতু সমান হয় সেইকাৰণে এইটো কি হ'ব সমদ্বিবাহু ত্ৰিভুজ হ'ব। এইটো কি সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু ত্ৰিভুজ। নেক্সট 3 নম্বৰতে আমাক কি লাগে বিষমবাহু ত্ৰিভুজ যাক কি স্কেলেন বুলি কয়। বিষমবাহু ত্ৰিভুজ স্কেলেন। মানে যিবিলাক ত্ৰিভুজৰ আটাইকেইডাল বাহু কি সমান হয় সেইবিলাক ত্ৰিভুজক কি বুলি কয় বিষমবাহু ত্ৰিভুজ। মানে কি আটাইকেইডাল বাহু সমান। আটাইকেইডাল বাহু অসমান। বিষমবাহু মানে কি যিবিলাক ত্ৰিভুজৰ কি আটাইকেইডাল বাহু অসমান হয় সেইবিলাক ত্ৰিভুজক কি বিষমবাহু ত্ৰিভুজ বুলি কয়। ইয়াত যদি আমি যদি চাওঁ ইয়াৰ কি এইডালৰ মান কি 5, নেক্সট এইডালৰ মান কি 3, এইডালৰ মান কি 4। মানে কি আটাইকেইডাল বাহু কি সমান, সেইকাৰণে এই ত্ৰিভুজটো কি হ'ব বিষমবাহু ত্ৰিভুজ। এইটোক আমি কি বুলি লিখিম বিষমবাহু ত্ৰিভুজ। বিষমবাহু ত্ৰিভুজ। আমি ইয়াত মান কেইটাতে চাব লাগিব। সম মানে কি সমান, মানে আটাইকেইডাল বাহু সমান। নেক্সট সম মানে কি সমান। দ্বি মানে কি দুডাল, মানে কি যিবিলাকৰ দুডাল বাহু সমান সেইবিলাককে সমদ্বিবাহু ত্ৰিভুজ বুলি কয় আইসোস্কেলেস। আৰু 3 নম্বৰ কি বিষম মানে কি পৃথক, মানে কি বেলেগ আৰু কি বাহু মানে কি বাহু, মানে কি আটাইকেইডাল বাহু যদি অসমান হয় সেইবিলাকক কি বুলি কয় বিষমবাহু ত্ৰিভুজ বুলি কোৱা হয়। নম্বৰটোত দিছে measure of the angles of some of the triangle are given below. Classify the triangles whether they are acute angle, right angle or obtuse triangle. মানে কি তলত কিছুমান ত্ৰিভুজৰ কোণবোৰৰ জোখ দিয়া আছে। মানে কি আমাক তলত কি কিছুমান কোণবোৰৰ কি জোখ দিয়া আছে। ত্ৰিভুজবোৰ সূক্ষ্মকোণী, সমকোণী নে স্থূলকোণী উল্লেখ কৰা। মানে কি আমি এই ত্ৰিভুজবিলাক কোনবিলাক সূক্ষ্মকোণী হ'ব বা কোনবিলাক স্থূলকোণী হ'ব সেইটো আমি কি উলিয়াব লাগে। প্ৰথমতে আমি জানিব লাগিব সূক্ষ্মকোণী মানে কি হয়। সূক্ষ্মকোণী ত্ৰিভুজ।
যাক ইংলিছত আমি কি বুলি কয় একিউট এংগল ACT একিউট এংগল সূক্ষ্ম কোণ মানে কি যিবিলাক ত্ৰিভুজৰ আৰু তিনিটা কোণ মানে কি 90 ডিগ্ৰীতকৈ সৰু মানে কি তিনিটা কোণ মানে যিবিলাক কোণ মানে কি 90 ডিগ্ৰীতকৈ সৰু 90 ডিগ্ৰীতকৈ সৰু মানে কি যিবিলাক ত্ৰিভুজৰ মানে কি কোণ কেইটা কি 90 ডিগ্ৰীতকৈ সৰু হয় সেইবিলাকক কি বুলি কয় সূক্ষ্ম কোণ বুলি কোৱা হয় মানে কি 90 ডিগ্ৰীতকৈ কি সৰু হ'ব লাগিব কোণ কেইটা নেক্সট আমি চাওঁ যদি স্থূলকোণী বা সমকোণী যাক ইংলিছত আমি কি বুলি কয় ৰাইট এংগল বুলি কয় ৰাইট এংগল মানে কি যিবিলাক ত্ৰিভুজৰ মান কি 90 ডিগ্ৰী হয় মানে যিবিলাক ত্ৰিভুজ কি 90 ডিগ্ৰী হয় মানে কি যিবিলাক ত্ৰিভুজৰ মান কি 90 ডিগ্ৰী হয় সেইবিলাক ত্ৰিভুজক কি সমকোণী ত্ৰিভুজ বুলি কয় 90 ডিগ্ৰী মানে কি এটা এংগল যদি 90 ডিগ্ৰী হয় ধৰা এই ত্ৰিভুজটোৰ এইটো এংগল কি 90 ডিগ্ৰী সেইকাৰণে এইটো এটা কি সমকোণী ত্ৰিভুজ সমকোণী মানে কি যিকোনো মানে ত্ৰিভুজ এটাৰ যিকোনো এটা কোণৰ মান যদি 90 ডিগ্ৰী হয় তেতিয়া সেই কোণটোক কি বুলি কয় মানে সেই ত্ৰিভুজটোক কি সমকোণী ত্ৰিভুজ বুলি কোৱা হয় এই ত্ৰিভুজটোৰ কি এইটো এংগল কি 90 ডিগ্ৰী আছে সেইকাৰণে এইটো এটা কি সমকোণী ত্ৰিভুজ নেক্সট আমি যদি চাওঁ স্থূলকোণী যাক আমি ইংলিছত কি বুলি কয় অবটিউজ এংগল যিবিলাক ত্ৰিভুজৰ মানে কি যিকোনো এটা কোণৰ মান কি 90 ডিগ্ৰীতকৈ ডাঙৰ 90 ডিগ্ৰীতকৈ কি ডাঙৰ থাকে মানে ত্ৰিভুজ এটাৰ যিকোনো এটা কোণৰ মান যিকোনো এটা কোণৰ মান মানে যিবিলাক ত্ৰিভুজৰ যিকোনো এটা কোণৰ মান কি 90 ডিগ্ৰীতকৈ ডাঙৰ থাকে তেতিয়া সেইবিলাকক কি বুলি কয় স্থূলকোণী বুলি কয় মানে কি অবটিউজ এংগল মানে কি ত্ৰিভুজ এটা আছে তাৰ যদি যিকোনো এটা কোণৰ তিনিটা কোণ আছে ত্ৰিভুজটোত ধৰি লওঁ আমি এইটো লৈছোঁ এইটো ইয়াৰ যদি যিকোনো ইয়াত ধৰি লওঁ আমি কি আমি উদাহৰণ দিলে ইয়াত নিলিখো আমি বাৰু উদাহৰণ দিলে গম পাই যাম মানে কি স্থূলকোণী মানে কি ত্ৰিভুজৰ তিনিটা কোণ থাকিব এই তিনিটা কোণৰ যিকোনো এটা কোণৰ মান যদি 90 ডিগ্ৰীতকৈ ডাঙৰ হয় সেই কোণটোক আমি কি স্থূলকোণী বুলি কয় যাক কি অবটিউজ এংগল বুলি কোৱা হয় আমি এতিয়া 1 নম্বৰ কুৱেশ্যনটোত যদি চাওঁ 1 নম্বৰটোত দিছে আমি যদি ইয়াত চাওঁ মানে কি ইয়াত কি এটা মান কি 90 ডিগ্ৰী হৈছে আমি কি পাইছিলোঁ মানে যিবিলাক ত্ৰিভুজৰ আৰু এটা কোণৰ মান মানে যিকোনো এটা কোণৰ মান কি 90 ডিগ্ৰী হয় তেতিয়া তাক আমি কি ৰাইট এংগল বুলি কওঁ মানে কি সমকোণী ত্ৰিভুজ যেহেতু ইয়াত এটা কি 90 ডিগ্ৰী এংগল আছে সেইবাবে এইটো কি সমকোণী ত্ৰিভুজ যাক আমি কি ৰাইট এংগল বুলি কওঁ যাক আমি কি সমকোণী ত্ৰিভুজ বুলি কয় নেক্সট 2 নম্বৰটোত আমাৰ কি আছে 55 আছে 25 আছে আৰু 100 আমি এটা পাইছিলে মানে কি যিকোনো এটা ত্ৰিভুজৰ মানটো যদি 90 ডিগ্ৰীতকৈ ডাঙৰ হয় তেতিয়া তাক কি বুলি কয় স্থূলকোণী ত্ৰিভুজ বুলি কয় মানে কি স্থূলকোণী ত্ৰিভুজ বুলি কয় সেইকাৰণে তাৰ মানে কি স্থূলকোণ বুলি কয় সেইকাৰণে আমি ইয়াক কি বুলি অবটিউজ এংগল বুলি লিখিব পাৰোঁ অবটিউজ এংগল মানে কি স্থূলকোণী বুলি কয় নেক্সট আমি যদি ইয়াত চাওঁ ইয়াত তিনিটা কোণৰ মান কি 90 ডিগ্ৰীতকৈ সৰু মানে যিবিলাকৰ আৰু 90 ডিগ্ৰীতকৈ সৰু সেইবিলাক আমি কি সূক্ষ্মকোণী বুলি কওঁ এইটো কি হ'ব এতিয়া যেহেতু কি গোটাকেইটা মানে 90 ডিগ্ৰীতকৈ সৰু সেইকাৰণে ইয়াক কি বুলি কয় একিউট এংগল যাক কি বুলি কয় সূক্ষ্মকোণী আমি যদি নেক্সট এইটোত চাওঁ আটাইকেইটাৰ মানে কি এংগল কি 60 ডিগ্ৰী মানে কি 90 ডিগ্ৰীতকৈ সৰু সেইকাৰণে এইটোকো কি একিউট এংগল বুলি কয় মানে কি সূক্ষ্মকোণী নেক্সট আমি এইটোত যদি চাওঁ ইয়াৰ এটা কোণৰ মান কি 90 ডিগ্ৰী আছে আমি জানো যে মানে ত্ৰিভুজৰ যিকোনো এটা কোণৰ মান যদি 90 ডিগ্ৰী হয় তেতিয়া তাক কি বুলি কয় সমকোণী ত্ৰিভুজ বুলি কয় মানে কি যিকোনো এটা কোণৰ মান 90 ডিগ্ৰী হ'লে তাক সমকোণী ত্ৰিভুজ বুলি কয় সেইকাৰণে এইটো কি বুলি কয় ৰাইট এংগল যাক কি বুলি কয় আমি অসমীয়াত সমকোণী ত্ৰিভুজ মানে সমকোণী 3 নম্বৰ কুৱেশ্যনটো দিছে put right on the correct statement and মানে কি wrong for the incorrect one মানে কি শুদ্ধ উত্তৰটো ৰাইট চিন দিয়া আৰু কি অশুদ্ধ উত্তৰটো পূৰণ চিন দিব দিছে 1 নম্বৰ কুৱেশ্যনটোত সুধিছে a triangle can have two right angle মানে কি এটা ত্ৰিভুজত দুটা সমকোণ থাকিব পাৰে
আমি এটা ত্ৰিভুজ যদি আঁকি লওঁ যিকোনো এটা ত্ৰিভুজ আঁকি লওঁ এই ত্ৰিভুজটোত কি কৈছে এটা ত্ৰিভুজত দুটা সমকোণ থাকিব পাৰে ধৰি লওঁ এইটো কি 90 ডিগ্ৰী মানে কি দুটা সমকোণ মানে কি দুটা 90 ডিগ্ৰী হ'ব আমি ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল মানে কি ত্ৰিভুজৰ এইটো আৰু এইটো মানে তিনিটা কোণৰ যোগফল কিমান হ'ব লাগে 180 যদি ত্ৰিভুজৰ দুটা কোণৰ মান কি 90 ডিগ্ৰী হয় তেতিয়াহ'লে কি 90 মানে কি 90 কিমান 180 হৈ গ'ল এটা কি এক্সট্ৰা থাকি গ'ল মানে কি যদি দুটা মানে কি 90 ডিগ্ৰী হয় তেতিয়াহ'লে এটা কি 0 ডিগ্ৰী হ'ব লাগিব কিন্তু এনেকৈ কি সম্ভৱ নহয় সেইকাৰণে কি এইটো কি হ'ব ৰং হ'ব মানে এইটো আমাৰ কি পূৰণ চিহ্ন মানে এইটো কি অশুদ্ধ নেক্সট 2 নম্বৰটো দিছে টু সাইডস অফ এন আইসোস্কেল ট্ৰায়াঙ্গল আৰ ইকুৱেল মানে কি সমদ্বিবাহু ত্ৰিভুজৰ দুটা বাহু সমান সমদ্বিবাহু মানে কি সম মানে কি সমান দ্বি মানে কি দুটা আৰু কি বাহু মানে কি যিবিলাক ত্ৰিভুজৰ দুটা বাহু সমান সেইবিলাককে সমদ্বিবাহু ত্ৰিভুজ বুলি কয় এই দুটা এইটো কি হ'ব এতিয়া শুদ্ধ নেক্সট 3 নম্বৰটো দিছে A triangle has only one median মানে কি এটা ত্ৰিভুজৰ এডালে মধ্যমা থাকে আমি যদি ত্ৰিভুজ এটা আঁকি চাওঁ এই ত্ৰিভুজটো কেইটা মধ্যমা থাকিব ইয়াৰ পৰা ইয়ালৈ যদি এডাল মধ্যমা নেক্সট এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈ এটা মধ্যমা এফালে এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈ এটা মধ্যমা আমি কেইডাল মধ্যমা তিনিডাল পালো কিন্তু আমাক ইয়াত কৰিছে এটা ত্ৰিভুজৰ কি এডালে মধ্যমা থাকে বুলি কৈছে সেইকাৰণে এইটো কি হ'ব অশুদ্ধ নেক্সট 4 নম্বৰটো যদি চাওঁ all the three angles of an acute angle triangle are acute মানে কি সূক্ষ্মকোণী ত্ৰিভুজৰ তিনিটা কোণে সূক্ষ্মকোণী মানে কি যিবিলাক ত্ৰিভুজৰ মানে কি তিনিটা কোণ মানে কি 90 ডিগ্ৰীতকৈ সৰু সেইবিলাক কোণক সূক্ষ্মকোণী বুলি কয় আৰু এইটো কি হ'ব ৰাইট হ'ব সূক্ষ্মকোণ মানে কি তিনিটা কোণৰ মানে কি মান কি 90 ডিগ্ৰীতকৈ কম হ'ব লাগিব সেইটোকে কি বুলি কয় সূক্ষ্মকোণ 5 নম্বৰটো দিছে all the three angles of an obtuse angle triangle are obtuse মানে কি স্থূলকোণী ত্ৰিভুজৰ তিনিটা কোণে স্থূলকোণ মানে কি আমি যদি চাওঁ এইটো এটা কি ত্ৰিভুজ আৰু ইয়াৰ তিনিটা কোণৰ মান কিমান 180 মানে কি এইটো আৰু এইটো এই তিনিটাৰ মিলি কি হ'ব লাগিব 180 হ'ব লাগিব কিন্তু আমাক কি উঠিছে স্থূলকোণী ত্ৰিভুজৰ তিনিটা কোণে স্থূলকোণ আমি স্থূলকোণ মানে কি যিবিলাক কোণ মানে কি 90 ডিগ্ৰীতকৈ কি ডাঙৰ সেইবিলাক কোণক আমি কি স্থূলকোণ বুলি কওঁ যদি কি এইটো স্থূলকোণ দুটা মানে 90তকৈ ডাঙৰ হ'লে কি 180টো পাৰ হৈ যাব কিন্তু এইটো কি সম্ভৱ নহয় সেইকাৰণে এইটো কি ৰং নেক্সট আমি যদি চাওঁ a triangle has 3 altitudes মানে কি এটা ত্ৰিভুজৰ তিনিডাল উন্নতি থাকে আমি যদি ত্ৰিভুজ এটা আঁকি লওঁ এই ত্ৰিভুজটো ইয়াৰ পৰা ইয়ালৈ এডাল উন্নতি ইয়াৰ পৰা ইয়ালৈ এডাল উন্নতি নেক্সট এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈ এডাল উন্নতি মানে কি এডাল দুডাল তিনিডাল আমি কি তিনিডাল উন্নতি পালো মানে সেইটো এইকাৰণে এইটো কি হ'ব শুদ্ধ হ'ব আজিৰ বাবে এইখিনি যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ